পৰাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এয়া আমি ৰাতিপুৱাই শুই উঠি আহিছোঁ। বাহিৰত এয়া বৰষুণ দি আছে। এয়া গোমাতা সাৰ কৰা হৈছে। প্ৰথমতে আমি গোবৰখিনি চাফা কৰি পূৰা পানী দি চাফা কৰি লোৱা হয়। শুবলৈ ইমান ধুনীয়াকৈ মেট পাৰি দিয়া হৈছে। মেটখন এইকাৰণে পাৰি দিয়া হৈছে যে নহ'লে ভৰি গাঁঠিবোৰৰ ওপৰত দুখ নাপায়, সেইকাৰণে মেট পাৰি দিয়া হৈছে। এয়া আমাৰ পানী মাৰি চাফা কৰি আছে। এয়া খাবৰ কাৰণে দানা তিয়াই থোৱা হৈছে। এয়া আমাৰ সাবিত্ৰী, তাই সদায় ভনীয়েকলৈ অকণমান থৈ দিয়ে। ভনীয়েকলৈ এইজনী ভনীয়েক লিলিমাই, ৰম্ভা বাইদেউ এফালে চাই আছে। ইয়াতে দানা দিয়া হয়, ইয়াতে খেৰ দিয়া হয়। এইফালে ধুনীয়াকৈ নলকাইদি গোবৰটো গৈ গুচি যায়গৈ, পানী মাৰি দিলে ধুনীয়াকৈ ইত্যাদি হৈ গুচি যায়গৈ। আমাৰ লক্ষ্মী বাইদেউ, ছেপ্টেম্বৰতে ৰ'দ দিব। কণী লাগিলে অৰ্ডাৰ কৰিব, কণী দিয়া হ'ব। তেওঁ বাসন্তী লাগে, বৰ খং। এইটো মোক দুবাৰ খুচিছে, বৰ খং। যে আমাৰ